নমস্কাৰ সকলোলৈকে। আমাৰ এজন ভিউৱাৰে সুধিছে কিউএছআৰৰ কাৰণে কি কি স্কিম এভেইলেবল আছে। কিউএছআৰ মানে হৈছে কুইক ছাৰ্ভিচ ৰেষ্টুৰেণ্ট। চ' বেচিকেলি কুইক ছাৰ্ভিচ ৰেষ্টুৰেণ্টৰ ফালে আমি যদি যাওঁ, তিনি ধৰণৰ স্কিম থাকে। এটা হৈছে ফাইনেন্সিয়েল ছাপৰ্ট বেংকিং স্কিম, এটা হৈছে ষ্টাৰ্টআপ ইণ্ডিয়াৰ আণ্ডাৰত আমি যদি কিবা ইন'ভেটিভ কৰি আছোঁ, ষ্টাৰ্টআপ ইণ্ডিয়াৰ আণ্ডাৰত আমি ৰেজিষ্টাৰ কৰিব পাৰোঁ, যিটো DIPP ৰেজিষ্ট্ৰেশ্যন বুলি কয়। থাৰ্ড ওৱান ইজ আমাৰ যিবিলাক ফুড প্ৰচেছিং ছেক্টৰ, মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিঙৰ আণ্ডাৰত আহে, তাৰ আণ্ডাৰত স্কিম। চ' আমি ফাৰ্ষ্ট পাৰ্টটো বনাম বেংকিং এণ্ড ফাইনেন্সিয়েল ছাপৰ্টৰ ওপৰত। বেংকিং এণ্ড ফাইনেন্সিয়েল ছাপৰ্টত কি কি স্কিম আছে? আমাৰ আছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা PMMY, য'ত নেকি আপোনালোকে পাব পাৰে 10 লাখ টকা পৰ্যন্ত কোলেটেৰেল ফ্ৰী লোন। কোলেটেৰেল ফ্ৰী লোন মানে আপুনি একো ছিকিউৰিটি দিব নালাগে বেংকক। তাৰপিছত আহে PMEGP, প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম। তাৰ আণ্ডাৰত আমি এটা প্ৰজেক্ট যেতিয়া প্ৰপ'জেল ছাবমিট কৰোঁ বেংকক, সেইটো যদি আমাৰ PMEGP আণ্ডাৰত পৰে, তাৰ বাবে আমি 15 to 35% আমি টোটেল লোনৰ ওপৰত গ্ৰাণ্ট পাব পাৰোঁ। মানে 15 পৰা 35% আমাৰ লোনটো মাফ হৈ যায়। তাৰপিছত আহে CGTMSE, MSME ক্ৰেডিট গেৰাণ্টি স্কিম, য'ত নেকি আমি 20 কোটি টকালৈকে কোলেটেৰেল ফ্ৰী আমি প্ৰপ'জেল বেংকক দিব পাৰোঁ, য'ৰ পৰা বেংকে আমাক ফাইনেন্সিয়েল ছাপৰ্ট কৰে। চ' বেচিকেলি ইয়াৰ ওপৰত যদি আৰু ডিটেইলছত লাগে, আমি পাৰ্ট 2 আৰু পাৰ্ট 3 লৈ আহিম, যিটো ষ্টাৰ্টআপৰ কি কি বেনিফিট আছে ফুড প্ৰচেছিঙৰ আণ্ডাৰত, আৰু ফুড প্ৰচেছিং মিনিষ্ট্ৰীৰ আণ্ডাৰত আমাৰ কি কি স্কিম আছে, তাৰ বাবে আমি নেক্সট পাৰ্ট লৈ আহিম। চ' যদি ইয়াৰ ওপৰত আৰু কিবা ডিটেইলছ লাগে আমাক কমেণ্টত জনাব পাৰে।